Dear students, আজি তোমালোকলৈ লৈ আহিছোঁ HSLC exam 2025 মাল্টিপল চইচ কুৱেশ্যনৰ শেষৰ 15টা কুৱেশ্যনছ। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকৰ এই কনচেপ্টখিনি কিছু হ'লেও ক্লিয়াৰ হ'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। Question number 31 to চোৱা। If in triangle ABC, AB equals 6 cm and DE parallel to BC such that AE is equal to 1/5 of AC, what is the length of AD? ইয়াতে কি কৈছে চোৱা 31 নম্বৰ কুৱেশ্যনটো কি কৈছে ট্ৰায়াংগল ABC ইয়াৰে DE and BC কি হয় প্যাৰেলেল বুলি কৈছে DE parallel BC তেতিয়াহ'লে আমি কি জানো according to the theorem AD by DB is equal to AE by EC এটো আমি অকনমান সলভ কৰিলে আমি আকৌ কি পাওঁ যে AD by AB আৰু ইফালে AE by কি পাওঁ EC এই given portionত চোৱা given portionত আমাক কি দিছে যে AB 6 cm আৰু কি দিছে AE equal 1/5 of AC এটা AC তো ইফালে মাল্টিপ্লাই হৈ আছে এপিনে লৈ আহিম আমি AE by AC হ'ব এটো 1/5 হৈ গল এতিয়া আমি according to the theorem এইটো লম আমি চোৱা যে AD by AB equal AE by AC এতিয়া AD by AB ভ্যালুটো কিমান হয় এইটো 6 হয় 6 cm হয় আৰু AE by AE by AC কি হয় 1/5 ইয়াতে আমি 1/5 টো লিখিছো এতিয়া AD এই 6 টো আমি ইপিনে লৈ যাম 6 by কি হ'ব 5 হ'ব এতিয়া AD ভ্যালুটো কি হ'ব যদি আমি 6 ক 5 ৰে ডিভাইড কৰো কি পাম 1.2 পাম কেনেকৈ চোৱা 5 1 যা 5 হ'ব ৰিমাইন্ডাৰ 1 ডেসিমল দিলা 0 আহিব 5 2 যা 10 এতিয়া ইয়াৰ শুদ্ধ ইয়াৰ কারেক্ট অপশনটো কোনটো হ'ব তোমাৰ কারেক্ট অপশনটো সি হ'ব এতিয়া আমি কোৱেশ্চন নম্বৰ 32 টো চাও আহা if AB by QR equal AC by PQ, XZ by QP equal XY by PR and angle A equal angle Q equal angle Z, then which among the following is true? ইয়াৰ পৰা কোনটো ট্ৰু হয় আমাক খুদিছে এতিয়া আমি চাও এই কন্ডিশন কেটা মতে আমি ট্ৰায়াংগল কেটা আঁকিলম সোয়া নাম্বার 32 ইয়াতে কি লিখিম আমি AB বাই কি দিছে QR আৰু AC বাই কি দিছে PQ ইয়াত সেকেন্ড টু কি দিছে সোয়া XZ বাই QP ইকুৱেল XY বাই PR and আৰু এটা কন্ডিশন দিছে কি যে angle A equal angle Q equal angle Z দিছে এতিয়া চাও আহা আমি প্ৰথমতে আমি চাই পেলে আমি ট্ৰায়াংগল কেটা আঁকিম সোৱা ধৰা হল দুটা ট্ৰায়াংগল প্ৰথমতে আঁকি ললো থাৰ্ড নম্বৰ ট্ৰায়াংগলটো পিছত আঁকিম আমি AB by QR বুলি কৈছে আৰু ইয়াতে আমি প্ৰথমতে এইটো লিখিম A এটো Q লিখিম তো A যদি B আৰু এইটো C লৈছো ধৰা তেতিয়া AB লেন্থটো কি হয় QR বুলি কৈছে তেতিয়া হলে এইটো R আহিব ঠিক তেনেকৈ কি হৈছে AC ৰ তলত কি আছে PQ আছে বুলি কৈছে এইটো AC হয় তেতিয়া হলে এইটো PQ হ'ব এইটো P লিখিছো আমি তো নেক্সট আন এটা ট্ৰায়াংগল আমি আঁকিব লাগে তো ইয়াতে কি কৈছে চোৱা যে Z টো ইকুৱেল হয় এইটো QA আৰু কি হয় Z টো ইকুৱেল এংগল হয় এতিয়া XZ টো কাৰ লগত QP ৰ লগত ইকুৱেল এইটো XZ QP ৰ লগত ইকুৱেল তাৰ পিছত তোমাক কি কৈছে চোৱা যে XY কাৰ লগত PR ৰ লগত ইকুৱেল PR XY এতিয়া হলে এই কেটা ট্ৰায়াংগল আমাৰ কি হ'ব সিমিলাৰ হ'ব সোৱা ট্ৰায়াংগল ABC
QRP and ZYX আমি মিলাই চাওঁ কোনটো আনসাৰ কাৰেক্ট হয় তোমাৰ ট্ৰায়াঙ্গল আমাৰ প্ৰথমটো কি হয় ABC চোৱা ইয়াতেও আছে ABC ইয়াতেও আছে ABC ইয়াতেও আছে ABC গতিকে আমাৰ এইটো নহয় ইহঁত তিনিটাৰ ভিতৰত এটা হ'ব তাৰ পিছতটো কি আছে তোমাৰ QRP ক'ত আছে চাম QRP হয় ইয়াতে QRP নাই ইয়াতে QRP এবাৰ এই দুটা চাম আমি A নাম্বাৰ আৰু D নাম্বাৰটো চাম তাৰ পিছত কি আছে ZYX এইটো ZYX ইয়াতে কাৰেক্ট অপচন কোনটো হ'ব D টো হ'ব কাৰেক্ট অপচন Question number 33 For which value of k, the point 7, -2, 5, 1 and 3, k are collinear. Collinear মানে কি হয় যদি আমি ইয়াতে কোঅৰ্ডিনেটত collinear উলিয়াব যাও পয়েন্টস কেটা যদি collinear হয় তেতিয়া হলে কি হয় area of triangle 0 হয় collinear মানে কি হয় the 3 points lie on the same line তেতিয়া তা কি বুলি কোৱা হয় collinear point বুলি কোৱা হয় এতিয়া চাও আমি ইয়াতে k এর ভ্যালু উলিয়াব দিছে এটা collinear points বুলি কৈছে সো আমি ফর্মুলা কি জানো area of triangle এর ফর্মুলা লিখিম x1 y2 - y3 plus x2 y3 minus y1 plus x3 y1 minus y2 equal area of triangle কি হয় 0 হয় এটা এই হাফ টো ইয়াতে মাল্টিপ্লাই হৈ আছে ইপিনে গলে কি হ'ব 0 হ'ব ঠিক তেনেকে আমি চাও এটো কি হ'ব তোমাৰ x1 এটো x1 এটো y1 এটো x2 এটো y2 আৰু এটো x3 এটো y3 এতিয়া হে মতে আমি ফর্মুলা ভ্যালু বিলাক বহাই যাম যে কি হয় x1 তো তোমাৰ কি আছে 7 আছে y2 কি আছে তোমাৰ 1 আৰু y3 তো কি আছে k - k plus x2 তো কি আছে তোমাৰ 5 আছে y3 তো কি আছে তোমাৰ k আছে minus y1 তো কি আছে -2 আছে plus x3 তো তোমাৰ কি আছে 3 এটো x3 হয় whole into y1 তো কি আছে তোমাৰ -2 আৰু y2 তো কিমান আছে 1 আছে bracket close এটো 0 হৈ গল 7 multiply কৰিব পাৰো 7 1 * 7 minus 7k plus এটো অকনমান সলভ কৰিলো আমি 5k minus কি হ'ব +2 হ'ব plus 3 এটো কি হ'ব তোমাৰ -3 close the bracket এতিয়া আমি ব্ৰেকেটটো নিদিলে হ'ব সব ওপেন কৰি দিও 7k plus এটো কি হ'ব 5k 5 2 * 10 হ'ব প্লাসত প্ৰবলেম নাই মাইনাস ইনটু প্লাস -9 equal 0 এতিয়া -7k plus 5k কি হ'ব -2k হ'ব 10 - 9 তোমাৰ কিমান হ'ব 1 হ'ব 1 plus 7 8 হয় এটো plus 8 হৈ গল equal 0 এটো এতিয়া -2k equal -8 পালো -2 ৰে দুইফালে ডিভাইড কৰি দিলে আমি k এৰ ভ্যালু কিমান পাম 4 পাম এতিয়া সোয়া ইয়াৰ কারেক্ট অপশনটো কোনটো হ'ব তোমাৰ B টো কারেক্ট অপশন হ'ব Question number 34 For what value of A will the distance between the points A whole into A, 4 and B whole into 2, 7 be 5 units তো আমাৰ A এর ভ্যালুটো উলিয়াব দিছে এহতৰ ডিসটেন্স ফর্মুলা আমি এপ্লাই কৰিম ইয়াতে ডিসটেন্স ফর্মুলাটো কি হয় যে square root of x2 minus x1 whole square plus y2 minus y1 whole square equal distance to কিমান কৈছে তোমাৰ 5 units বুলি কৈছে এতিয়া ভ্যালু বিলাক বহুৱাই যাম আমি square root x2 ভ্যালু কিমান হ'ব তোমাৰ x2 মানে 2 হয় x1 ৰ ভ্যালু কি হয় a হয় whole square plus y2 to 7 হয় আৰু y1 to 4 হয় whole square equal 5 এটা squaring both side কৰিলে আমাৰ এটো square root to cancel হ'ব এটো formula আহি গল 2 minus a whole square
2 square minus twice into 2 into a plus a square. 7 minus 4 is 3 square. 5 5 is 25. এতিয়া এইটো 2 2 is 4 minus 4a plus a square plus 3 3 is 9 is equal to 25. এতিয়া a square minus 4a 9 plus 4 plus 13 25 to ipine loi aha minus 25 equal 0 to etu ki paba swap a square minus 4a minus 12 equal 0 to ami jodi yate ami a er value to ami uliao swa a square minus etu ki hoy 12 hoy middle term factor jodi uliao 6 2 is 12 6 minus 2 is 4. এতিয়া আমি কি লিখিব পাৰো ইয়াতে 6 minus 2 whole into a minus 12 equal 0. এটো a square minus 6a minus into minus twice a. So এটো 12 minus minus তোমার কি হবো প্লাস হবো তো এটো কি হবো তোমার a কমন ললে a minus 6 plus 2 কমন ললে a minus 6 হৈ গল equal কি পালা 0. এতিয়া সোয়া a minus 6 আৰু কি পালো আমি a plus 2 equal কি পালো 0. এতিয়া এৰ ভ্যালু কি হ'ব যদি 6 to equal or ইপিনে যায় পজিটিভ হ'ব আৰু ইয়াতে এৰ ভ্যালুটো কি হ'ব যদি প্লাস 2 আছে ইকুয়াল or ইপিনে যায় -2 হ'ব তাৰ মানে এৰ ভ্যালুটো কি হ'ব 6 and -2. এতিয়া আমি কারেক্ট অপশনটো চাও C is the correct option 6 or -2. Question number 35 to swap. What is the value of cot 25 degree, cot 35 degree, cot 45 degree, cot 55 degree and cot 65 degree? ইয়াৰ ভ্যালুটো কি হয় আমাক উলিয়াব দিছে cot 25 degree, cot 35 degree, cot 45 degree, cot 55 degree and cot 65 degree. ইয়াৰ পৰা আমি মিলাই চাম এই 25 ৰ লগত যদি তুমি 65 কৰা তেতিয়া হলে কি পাবা 90 পাবা গতিকে আমি এটো চেঞ্জ কৰিম কি হ'ব যে 10 25 ৰ ঠাইত আমি লিখিব পাৰো cot 90 degree minus 65 ঠিক তেনেকে আমি cot 35 ৰ লগত cot 55 মিলাম তো এটো cot তো আমি ইয়াতে উলাম সোয়া উলিয়াম cot তো cot 35 তো আমি কি লিখিম 90 minus 55 place of 35 আমি কি লিখিম 90 minus 55 আৰু cot 45 তো এনেকৈ থাকিবলৈ দিয়া আৰু cot 55 তো থাকিব দিয়া লগতে cot 65 তো থাকিবলৈ দিয়া এতিয়া cot 90 minus theta তোমাৰ কি হয় cot 90 minus theta tan theta মানে tan 65 আৰু cot 90 minus theta tan 55 হৈ গল এটো cot 45 তো থাকিব দিয়া cot 55 তো থাকিব দিয়া cot 65 তো থাকিব দিয়া এতিয়া tan 65 মানে কি হয় 1 by cot 65 degree tan 55 মানে 1 by cot 55 degree এই cot 45 ৰ ভ্যালুটো কি হয় তোমাৰ 1 হয় আৰু এটো লিখা তোমাৰ cot 55 degree cot 65 degree এটো ইয়াৰ লগত ক্যান্সেল হ'ব এটো ইয়াৰ লগত ক্যান্সেল হ'ব তো এটো কি হ'ব 1 হৈ যাব তো তোমাৰ কারেক্ট অপশনটো কি হ'ব D is the correct option. Question number 36 if sec a plus tan a equal 1 by x comma then x plus 1 by x is equal to what আমি তো অকমান সলভ কৰিম সোৱা কি কৈছে sec a plus tan a is equal to 1 by x so আমি কি জানো সোৱা we know that sec a plus tan a whole into sec a minus tan a
is equal to 1 বুলি জানো আমি ফৰ্মুলা ইয়াৰ পৰা ফৰ্মুলা পাওঁ a স্কয়াৰ মাইনাছ b স্কয়াৰ কৰিলে আমি sec স্কয়াৰ a মাইনাছ tan স্কয়াৰ a কি পাম আমি 1 পাম তো এতিয়া যদি এখিনিৰ ভ্যালু 1/x হয় ন ইয়াতে 1/x লিখিলা সো sec a minus tan a equal কি পাবা 1 পাবা এই x টো যদি আমি ইপিনে লৈ যাও কি হ'ব sec a minus tan a তুমি কি পাবা x ইফালে 1 ৰ লগত মাল্টিপ্লাই হলে x হ'ব এতিয়া আমি কি উলিয়াব লাগে x plus 1/x now x plus 1/x a এতিয়া minus 10a plus 10a cancel হৈ গল sec 2 sec a আছে নেকি চাও আমি কারেক্ট অপশন A to B is the correct option to sec A. Question number 37. In the figure given below, if angle QOR equal 100 degree, then what is the value of angle OPR? Yata swa ki uliya bodise kuntu angle or kotha koise amar swa এই angle to dia ase QOR no QOR ito jodi 100 hoy আমি জানো এই দুটা কি হয় পয়েন্ট অফ কন্টাক্ট হয় তেতিয়া হলে এটো 90 এটো 90 হ'ব এটো এটা কি হয় কোয়াড্রিলেটারাল হয় না নহয় কোয়াড্রিলেটারাল হয় এঙ্গেল কিউ এন্ড এঙ্গেল আর তো 90 ডিগ্রি আৰু 90 ডিগ্রি পাবা 90 প্লাস 90 180 হৈ গল তেতিয়া হলে এই দুটা এঙ্গেল প্লাস কৰিলে তোমাৰ কিমান হ'ব এই দুটা এঙ্গেল প্লাস কৰিলে তোমাৰ 180 হ'ব যদি এটো 100 হয় তেতিয়া হলে এই দুটা এঙ্গেল কি হ'ব মিলি ফেলে 80 হ'ব তেতিয়া সোয়া কি কৈছে OPR তোমাৰ কি কৈছে OPR to উলিয়াব দিছে OPR এই দুটাটো ইকুয়াল এঙ্গেল হয় আমি এটো থিওরামত প্রুফ কৰিছো এই দুটা এঙ্গেল ইকুয়াল হয় এই দুটা এঙ্গেল ইকুয়াল হয় এই কাৰণে এই দুটা ট্রায়াঙ্গেল কি হয় কংগ্ৰুয়েন্ট হয় সো এই দুটা এঙ্গেল ইকুয়াল হলে তোমাৰ এটো যদি 80 ডিগ্রি পুৰা হয় তেতিয়া হলে এই দুটা এঙ্গেল টু দুটা ভাগত ভাগ কৰিলে বা 2 ৰে ডিভাইড কৰিলে কিমান পাবা 40 পাবা তো ইয়াৰ আনসাৰটো কি হ'ব 40 হ'ব ইয়াৰ আনসাৰটো কি হ'ব তোমাৰ এইটো D is the correct option. Question number 38. The area of a sector of a circle with radius r and center angle 30 degree is. ইয়াৰ পৰা কোনটো অপশন কারেক্ট হ'ব আমি চাও হা ইয়াতে কি কৈছে area of the sector with radius r radius to কিমান দিছে তোমাৰ r দিছে and center angle to কি দিছে থিটা to কিমান দিছে 30 degree. So area of the sector কি হয় area of the sector কি হয় theta by 360 into pi r square এতিয়া আমি লিখিম থিটাৰ ভ্যালুটো কিমান আছে 30 ডিগ্ৰী আছে 360 into pi capital letter r square এটো কাটিলে তোমাৰ কিমান হ'ব 3 ৰে 12 যাব so 1/12 কি হ'ব ইয়াত 1/12 pi r square আছে নেকি সোয়া এইটো C is the correct option. Question number 39. From a point Q, the length of the tangent to a circle is 24 centimeter and the distance of Q from the center is 25 centimeter. The radius of the circle is circle or radius to amar uliabo dise so এইটো এটা সার্কেল হয় ইয়াৰে এইটো টেনজেন্ট হয় এটো তোমাৰ কি হয় কিউ পয়েন্ট হয় আৰু এটো তোমাৰ কি হ'ব পি হ'ব আৰু এডাল ৰেডিয়াস হয় এটো জয়েন কৰিবা তে কি কৈছে সোয়া যে length of the tangent is 24 centimeter আৰু এটো কি হয় 25 centimeter হয় সেন্টাৰৰ পৰা পি পয়েন্টটো লৈ 25 হয় তো আমাৰ এইখিনি ডিসটেন্স উলাব লাগে তো আমি কি জানো OQ উলিয়াম আমি ডিসটেন্স ৰেডিয়াস তো OQ হয় স্কয়ার রুট অফ কি হয় OP স্কয়ার minus PQ স্কয়ার পাইথাগোরাসৰ ফর্মুলা হ'ব ইয়াত এটো রাইট এঙ্গেল ট্রায়াঙ্গেল হয় তেইতিয়া সোয়া ইয়াতে 25 স্কয়ার minus 24 স্কয়ার আউটসাইড সেন্টিমিটার লিখিবা 25 কি হয় 625 minus এটো কি হ'ব 576 কি হ'ব সেন্টিমিটার হ'ব মাইনাস কৰা 15 minus 6 কি হ'ব 9 হ'ব তোমাৰ ইয়াতে 11 minus 7 কি হয় 4 তো সেন্টিমিটার
তো এইটো স্কোয়াৰ ৰুট অফ 49 কি হয় 7 সেন্টিমিটাৰ তো আনসাৰটো কি হ'ব তোমাৰ D is the correct option. Question number 40. If the perimeter and the area of a circle are numerically equal, then the radius of the circle is. Radius of the circle উলিয়াব দিছে কি কৈছে চোৱা ইয়াতে যে perimeter কি কৈছে perimeter and the area of the circle are numerically equal. Perimeter আৰু area equal হৈ গৈছে perimeter ফৰ্মুলা কি পাওঁ আমি 2 pi r পাওঁ area ফৰ্মুলা কি পাওঁ pi r square পাওঁ তো pi n এটা ইয়াতে কাটা গল তো এটো কি পাবা 2 equal r হয় তো r equal কি হ'ব 2 units এটো A is the correct option. Question number 41. 3 identical solid cube of side k unit are joined into in horizontally. What is the volume in cubic units of the resulting cuboid? এটা কি কৈছে সোয়া যে ইয়াতে তিনিটা কিউব আমি ফ্ৰন্ট ভিউ সাম কিউব তিনিটা এনেকে লগাব দিছে এনেকুৱা কয় এইকেটা কিউব হয় এটা ইয়াক কি হ'ব সাইড বিলাক কি হয় কে হয় গোটেইকিটা কি হয় সাইড কে বুলি কৈছে কে ইউনিটস সো দেয়াৰ ফৰ লেন্থ কি হ'ব তোমাৰ ইয়াতে এটো জয়েন কৰি দিলে এটা কিউবয়েড হ'ব সোৱা এইটো এটা কিউব ফাৰ্স্ট সেকেন্ড আৰু থাৰ্ড কিউবটো জয়েন কৰি এটা কিউবয়েড পালো এতিয়া ইয়াতে L টো কিমান হ'ব k + k কি হ'ব 3k হ'ব and b to তোমাৰ breadth to কি আছে k হয় আৰু height to কি হ'ব তোমাৰ k হয় এতিয়া আমাক কি কৰিব দিছে যে what is the volume in cubic unit তো ইয়াৰে ভলিউম টো উলিয়াব দিছে therefore volume equal কি জানো আমি lbh তো ভলিউম l মানে কি হয় 3k into k into k এতিয়া সোয়া 3k কেটা আছে 3 টা আছে তো 3k cube is your answer আছে না নাই চাও হা এইটো D is the correct option. Question number 42. If the curved surface areas of a cylinder and a cone of same radii are numerically equal and the height of the cylinder is 2 cm, then the slant height of the cone is 42 কি কৈছে যে সিলিন্ডাৰৰ কাৰ্ভ সাৰফেস এৰিয়া 2 pi rh আৰু কণৰ সাৰফেস এৰিয়া pi r l numerically equal আৰু কি কৈছে they are equal in radii ৰেডিয়াটো কি হয় ইকুৱেল হয় সিলিন্ডাৰৰ হাইটটো কি হয় 2 cm এতিয়া আমি ইয়াতে এই pi r টো ক্যান্সেল কৰিব পাৰো এটো কি হৈ গল 2h = l তো এতিয়া 2 h ৰ ভ্যালু কিমান আছে 2 cm l তো l মানে কি পালো 2 2 যা 4 cm মানে এটো কি হয় slant height টো কি হ'ব 4 cm তো কারেক্ট অপশন তো কোনটো হ'ব সোয়া কারেক্ট অপশন তোমাৰ b টো হ'ব question number 43 what is the mean and median respectively of the first 5 prime numbers এতিয়া first 5 prime numbers to আমি জানিব লাগিব তাৰ পিছত আমি ইয়াৰ কি mean and median উলিয়াম এতিয়া চাও হা first 5 prime numbers কেটা কি হয় 2 is the first prime number 3 is second 5 is third 7 is fourth and 11 is the fifth তো একিটা first 5 prime numbers হয় ইয়াৰে mean উলিয়াম আমি therefore mean is equal to 2 plus 3 plus 5 plus 7 plus 11 by কেটা number আমি plus কৰিছো count কৰা 5 টা number তো এটা all number plus কৰি ফেলে আমি 5 ৰে divide কৰিব লাগিব তো এটা সোয়া 2 plus 3 5 5 plus 5 10 10 plus 7 17 হয় 17 plus 11 is 28 হয় এতিয়া আমি 28 ক কিহেৰে ডিভাইড কৰিম 5 ৰে ডিভাইড কৰিম তো 5 5 যা কি হ'ব 25 তো ইয়াতে 3 ৰিমাইন্ডাৰ ডেসিমল দিলা 0 আহিব 5 6 যা
30 কিন্তু আমি কি পালো ইয়াতে 5.6 পালো ইয়াতে আমি প্ৰথমৰটো ক'ত আছে 5.6 চোৱাচোন এইটো C is the correct option আমি মিডিয়ানটো যদি উলিয়াও ইয়াৰ তেতিয়া আমি কি পাম C টোৱে পাম আনসাৰটো মিনটো কি হয় 5.6 পালো আমি ইয়াতে আৰু 5.6 কতো নাই গতিকে এইটো কাৰেক্ট অপচন হ'ব তো মিডিয়ানটো আমি উলিয়াব পাৰো মিডিয়ানটো কেনেকৈ উলিয়াও চাও আহা এটা কিমান আছে n না n কাউন্টিং নাম্বাৰ কিমান আছে 5 5 টো কি হয় odd হলে কি হয় n plus 1/2 টাৰ্ম হ'ব n মানে কি হয় 5 5 plus 1 6 হয় 6/2 টাৰ্ম তো এইটো থাৰ্ড টাৰ্ম হ'ব তো থাৰ্ড নাম্বাৰ ভ্যালুটো কি হয় 1 2 3 হয় থাৰ্ড নাম্বাৰ ভ্যালু এইটোৱে মিডিয়ান হয় তো এয়া চোৱা এইটো কাৰেক্ট আনসাৰ কি হ'ব তোমাৰ C হ'ব Question number 44 two fair dice are thrown together what is the probability of not getting same number in both not getting same number in both উলিয়াব দিছে আমাৰ যদি দুটা ডাইস আমি একেলগে থ্ৰো কৰো তেতিয়া হলে আউটকামস কেটা কি হ'ব চোৱা 1 1 হ'ব পাৰে 1 2 হ'ব পাৰে 1,3 হ'ব পাৰে ফাৰ্স্ট ডাইস এটো ফাৰ্স্ট ডাইস এটো সেকেন্ড ডাইস দেই 1,4 হ'ব পাৰে 1,5 হ'ব পাৰে আৰু 1,6 হ'ব পাৰে ঠিক তেনেকে ফাৰ্স্ট ডাইসটো 2 হলে সেকেন্ড ডাইসটো 1 হ'ব পাৰে 2,2 হ'ব পাৰে 2,3 হ'ব পাৰে 2,4 হ'ব পাৰে 2,5 হ'ব পাৰে আৰু 2,6 হ'ব পাৰে ঠিক তেনেকৈ 3,1 হ'ব পাৰে 3,2 হ'ব পাৰে 3,3 হ'ব পাৰে 3,4 হ'ব পাৰে 3,5 হ'ব পাৰে 3,6 হ'ব পাৰে 4,1 হ'ব পাৰে 4,2 হ'ব পাৰে 4,3 হ'ব পাৰে 4,4 হ'ব পাৰে 4,5 হ'ব পাৰে 4,6 হ'ব পাৰে 5,1 হ'ব পাৰে 5,2 হ'ব পাৰে 5,3 হ'ব পাৰে 5,4 হ'ব পাৰে 5,5 হ'ব পাৰে 5,6 হ'ব পাৰে তাৰ পিছৰটো কি হ'ব পাৰে 6,1 হ'ব পাৰে 6,2 হ'ব পাৰে 6,3 হ'ব পাৰে 6,4 হ'ব পাৰে 6,5 হ'ব পাৰে বা 6,6 হ'ব পাৰে এতিয়া চোৱা কি কৈছে ইয়াতে যে what is the probability of not getting same number in both getting same number in both কোনটো কোনটো হ'ব চোৱা এইটো হ'ব এইটো হ'ব এইটো হ'ব এইটো হ'ব এইটো হ'ব আৰু এইটো হ'ব তো টোটাল কেইটা হ'ব 1 2 3 4 5 6 6 টা কি হয় same number getting same numbers কেটা আছে 6 টা টোটাল আউটকামস কেটা আছে 36 টা আছে 36 minus 6 কৰিলে কিমান পাবা 30 পাবা therefore the probability of the event কি হ'ব তোমাৰ 30/36 তো এটো 6 এৰে কাটিলে 5 times 6 এৰে কাটিলে কি হয় 6 তো probability কি হ'ব 5/6 এটা চোৱা 5/6 C is the correct option Question number 45 A letter is chosen at random from English alphabet what is the probability that the letter chosen lies between I and X এতিয়া I and X or মাজত কিমানটা letter আছে চোৱা in between I and কি কৈছে X I পিছত আমাৰ কি আহিব তোমাৰ J আহিব K L M N O P Q R S T U V W X to তোমাৰ নহয় আৰু I to তোমাৰ নহয় এতিয়া কাউন্ট কৰা কেটা হয় 1 2 3 4 5 6 7 8 9 10 11 12 13 14 so 14/26 হ'ব probability of the event ওলাব লাগে আমাৰ তো 2 ৰে কাটিলা 7 হ'ব 2 ৰে কাটিলে 13 হ'ব
7/13 is the answer. আছে না নাই চোৱা 7/13 C is the correct option. আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকৰ এই 15টা কুৱেশ্যনৰো কনচেপ্টটো ক্লিয়াৰ হৈছে। ইয়াৰ পিছত আমি 2024ৰ জেনেৰেল মেথছৰ MCQখিনি প্ৰথম 15টা কুৱেশ্যন লৈ আহিম। তাৰপিছত আমি ক্ৰমান্বয়ে 2015লৈকে আমি গোটেই MCQবিলাক চাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি তোমালোকৰ কাৰণে হেল্পফুল হৈছে তোমালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। বহুত বহুত ধন্যবাদ। Thank you. Have a great day ahead.